মই মহেন্দ্ৰ বুঢ়া গোহাঁই মোৰ বঙালমাৰীত ঘৰ মানে এইখনেই ঘৰ বুলি ধৰি লওক বঙালমাৰী গাঁৱৰ লাগি আছে এইটো আপুনি এগৰাকী মৎস্য পালক আৰু কেৱল এইটো চেনেলটো যিটো চেনেল বনালোঁ চেনেলটোৰ কথাটো আপোনাক কৈ যাম 96ত যিটো ফ্লাড আহিছিলে 96ৰ ফ্লাডত ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাগিলে ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি আমাৰ মৰিদল মথাউৰি ভাঙি আমাৰ একদম মাটিখিনি মাজে মাজে নদীখন বৈ গ'ল আৰু এই চেনেল যিটো চেনেল আছে কাষত যিটো চেনেল আছে এই চেনেলটো আগতে নদী বৈ আছিলে এই নদীটো এই চেনেলটো বন্ধ হৈ গ'ল মাটি পেলাই বন্ধ কৰি দিলে মোৰ নিজৰ প্ৰচেষ্টাত মোৰ নিজৰ জেচিবি ট্ৰেক্টৰ লগাই মই মানে খৰচা কৰি চেনেলটো কাটি দিয়া গ'ল আৰু ইয়াতে নদীখন এতিয়া বৈ যায় এই নদীখন বৈ যোৱাত তো ওচৰৰ যিখন জামুকণি গাঁও মিচিং গাঁও বটুৱাৰ মিচিং গাঁও আৰু কেইবাখনো গাঁৱৰ মানুহ বহুত উপকৃত হৈছে আৰু খেতি অনিষ্ট নাই হোৱা আগতে অনিষ্ট হৈছিলে যেতিয়া নেকি বহুলভাৱে ইয়াতে আমাৰ যিটো আগত যিটো নদী বৈ আছিলে নদী বন্ধ কৰাৰ কাৰণে উপকৃত হৈছে তেতিয়া কিন্তু সেই নদীত একদম গোটেই ধানবিলাক মাৰি শেষ কৰি পেলায় পানীয়ে প্ৰতিটো বছৰত মাৰে আৰু এতিয়া কি হয় এই চেনেলটো কাটি দিয়াৰ ফলত এটা সুঁতি ডাইৰেক্টলি গৈ বটুৱা নদীত আমাৰ যিখন লেচিয়া নদী কয় এই লেচিয়া নদীত এটা সুঁতি পৰে এটা সুঁতি গৈ খেতিৰ উপযোগীৰ কাৰণে আমাৰ মানে বেতনী যিখন পথাৰ আছে সেই পথাৰখনৰ মানে মিৰি পথাৰখনত খুব ধুনীয়া মানে খেতিৰ উপযোগীৰ কাৰণে পানীখিনি ব্যৱস্থা হয়গৈ এইটো কাৰণে খুব উপযোগী হৈছে আৰু থলুৱা মানুহখিনি যিখিনি 2-3খন গাঁৱৰ মানুহ এই মানুহখিনিয়ে ইয়াতে মোৰ লগত পাৰ্চেণ্টেজ এটা কৰি মাছ মাৰি বিক্ৰী কৰোঁ আপোনাৰ ফিচাৰীৰ ইয়াত আমি ফিচাৰীৰ ওপৰত থলুৱা মাছ ইয়াত আহে থলুৱা মাছ ধৰি লৈ তেখেতলোকে 50% মহল্লা হিচাপে মোক দিয়ে আৰু 50% তেখেতলোকে কাম কৰি মাছ ধৰি 50% তেখেতলোকে লয় থলুৱা মাছ কি প্ৰডাকশ্যন হয় উৎপাদন হয় কি সংৰক্ষণৰ ব্যৱস্থা কৰিছে আপুনি ইয়াৰ জৰিয়তে আৰু ইয়াৰ থলুৱা মাছ আমি মই এনেকুৱা ধুনীয়া থলুৱা মাছ মই হেৰি কৰিছোঁ যি প্ৰজাতি মাছ নাইকিয়া হৈ গৈছে এতিয়া অসমত নাইকিয়া হৈছে বিশেষ বেলেগ দেশৰ কথা নকওঁ অসমত নাইকিয়া হৈ গৈছে আমাৰ এলেং মাছটোতো মই ইয়াৰ পৰা কিছু সংৰক্ষণ কৰোঁ ধৰা ব্যৱস্থা কৰোঁ ধৰি মোৰ নিজৰ ফিচাৰীত ৰাখি লৈ প্ৰজনন ঘটোৱা টাইমত তেখেতলোকক তেতিয়া মই প্ৰজনন ঘটাই পুনৰ প্ৰডাকশ্যন কৰাওঁ তেনেধৰণে আমাৰ গাগল মাছটো নাইকিয়া গ'ল গাগল মাছটো ৰাখিছোঁ চেনি মাছটো নাই চেনি মাছটো বিচাৰি বহুত মানে ডাঙৰ অফিচাৰে ফোন কৰে এইটোতো প্ৰজনন ঘটাব মানে ব্যৱস্থা কৰা অলপ ধৰি দিব পাৰিব নেকি এতিয়া অহা বছৰ মই চেনি মাছ দিবৰ কাৰণেও মোৰ ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ চেনি মাছো ব্যৱস্থা কৰি দিছোঁ এইবিলাক
আমাৰ থলুৱা মানুহৰ দ্বাৰাই ধৰি থলুৱা মানুহ চলিব পৰাকৈ ইয়াৰ পৰা বহুতখিনি উপকৃত হৈছে, মানে থলুৱা মানুহ প্ৰায় উপকৃত হৈছে। বেপাৰীবিলাক যিবিলাক বেপাৰী আছে চব থলুৱা বেপাৰী। আমাৰ জামুকণি গাঁৱৰ, দহুটি মিচিং গাঁৱৰ, বঙালমাৰী মিচিং গাঁৱৰ আৰু বটুৱাৰ মিচিং গাঁৱৰ মানুহ মানে ইয়াৰ পৰা মাছ লৈ যায়, মাছখিনি লৈ বিক্ৰী কৰি তেখেতলোকে ঘৰ মানে পৰিয়াল পোহপালন দি চলি আছে। ইয়াতে কিমান মাটি কিলি আছে আৰু কেইটা ফিচাৰী আছে? ইয়াতে প্ৰায় 7টা মোৰ ফিচাৰী আছে। সৰু সৰুবিলাক নকওঁ আৰু ডাঙৰকেইটা 7টা ফিচাৰী আছে। সেইবিলাকত মই নিজেই পোহপালন দিওঁ আৰু নেচাৰেল যিটো আছে নেচাৰেলটো মানে আপোনালোকে দেখিছে, নেচাৰেলটোত মানে নিজে নিজে মাছ আহে, তাতে সেইবিলাক মানে ধৰি লৈ তাৰ পৰা যিবিলাক প্ৰজাতি আমি নাপাওঁ সেই প্ৰজাতিটো আমাৰ ইয়াত সংৰক্ষণ। ফিচাৰীত কি কি মাছ আছে উৎপাদন হয়? তাতে আমাৰ ৰৌ, বাহু, মিৰিকা গোটেই প্ৰজাতি মাছ আছে, যিবিলাক বেলেগ জেগাত নাপায়, কিন্তু আমাৰ ইয়াতে চব প্ৰজাতি মাছেই ইয়াত আছে। চৰকাৰৰ ফিচাৰী বিভাগৰ ডিপাৰ্টমেণ্টৰ সহযোগিতা কেনেকুৱা? চৰকাৰৰ ফালৰ পৰা খুব ধুনীয়া সহযোগিতা পাইছোঁ। মোক এটা হেটচাৰী দিছে, হেটচাৰীৰ পৰা মই পোনা প্ৰডাকশ্যন কৰোঁ। এটা আপোনাৰ এই বৰ্ডৰ নিচিনা উপঙি আছে, মানে ধৰক এই প্লাষ্টিকৰ যিটো হেৰি দিছে, তাত আপোনাৰ তাত দিছিলে, কিন্তু তাৰ জালবিলাক মানে তাৰ হেৰিটোৰ ম্যাদটো কম। 2 বছৰ চলিলে, 2 বছৰ পাছত জালবিলাক চব পচি থাকিলে। এতিয়া হেড পোনা বা যিকোনো মাছ পুহিব নোৱাৰা হৈ গ'লোঁ। তাতো আৰু মই নতুনকৈ নিজেই নেট চিলাই লৈ ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ, তাতো ধুনীয়া প্ৰডাকশ্যন এটা হয়। কিন্তু মই ফিচাৰী ডিপাৰ্টমেণ্টক অনুৰোধ জনাবলৈ বিচাৰোঁ, এই যে স্কিম যিটো দিছে 22 লাখ টকীয়া স্কিম, এই স্কিমৰ দ্বাৰা মানুহ উপকৃত হ'ব নোৱাৰিব। যে এবছৰীয়া জালখন এবছৰীয়া যদি দিয়ে, এবছৰ বা 2 বছৰ চলোৱা দিয়ে, জালখন পচি থাকে। তাৰ এই যিটো প্লাষ্টিকৰ মানে ড্ৰাম বনাই যিটো ঘৰ বনাই দিলে, এইবিলাকৰ ম্যাদটো বহুত বছৰ চলে বোলে, 50 বছৰ ম্যাদ বুলি ক'লে। কিন্তু সেই ম্যাদৰ ভিত্তিত তেখেতলোকে জাল দিয়া ব্যৱস্থা কৰিব লাগে। মই ফিচাৰী ডিপাৰ্টমেণ্টক এই অনুৰোধ জনালোঁ। আৰু কি অভাৱ অনুভৱ কৰিছে, আৰু কি মানে অসুবিধা হ'লে আপোনাৰ ভাল হ'ব? আপোনাৰ মই অনুভৱ কৰোঁ এনেধৰণে আমাৰ যদি নিবনুৱা বহুত বাঢ়ি গৈছে অসমত, নিবনুৱাসকলে যদি মোৰ ধৰণে তেখেতলোকেও যদি মৎস্য পালন কৰাৰ ব্যৱস্থা কৰে, তো মানে জলাশয় বহুত জেগা আছে, জলাশয় জেগাবিলাকত ধৰি অলপ ব্যৱস্থা কৰি তেখেতলোকে ফিচাৰী খানি এনেধৰণে মৎস্য পালন কৰে, তেখেতলোকে উপকৃত হ'ব। তো আমি আমাৰ চৰকাৰে বা যিকোনো হেৰিয়াত সংস্থাপন দিব পৰা নাই, নিবনুৱা বাঢ়ি গৈছে। নিবনুৱাসকলক মই এই দ্বাৰাই আপোনালোকৰ দ্বাৰাই প্ৰচাৰ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। বছৰতে আপোনাৰ কিমান লাভ হয়, কিমান মাছৰ? বছৰত মই প্ৰায় 20 লাখৰ পৰা 25 লাখ মই ইয়াত মানে উৎপাদন হয়, ইনকম হয়। ইয়াৰে পাৰ্চেণ্টেজ এটা ক'লোৱে না, আগতে কৈ গৈছোঁ, মানে যিসকলে মাছ ধৰে তেখেতলোকে পাৰ্চেণ্টেজ এটা পায়। এই পাৰ্চেণ্টেজ দ্বাৰা সকলোৱে চলে, ময়ো নিজে চলিব পাৰিছোঁ।